নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং। আজি 6 এপ্ৰিল গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালামু আলাইকুমেৰে। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী। কেতিয়াবা জয়গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰিছেনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে? গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছে বাংলাদেশী মিয়াৰ ওচৰত কেতিয়াবাই আত্মসমৰ্পণ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিগত 5 বছৰত মিয়াক ৰাজনৈতিক প্ৰশ্ৰয় দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ বিৰুদ্ধে এই অভিযোগ। এইবাৰ বাংলাদেশী মুছলমানৰ ৰাজহাৰ ভাঙিম বুলি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। নিৰ্বাচনী সভাৰ পৰাই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰ সভাত আসসালামু আলাইকুমেৰে নিৰ্বাচনী সভা আৰম্ভ কৰিছিল গৌৰৱ গগৈয়ে। তাৰ পিছতে গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ। সমষ্টিয়ে হেলিকপ্টাৰ বা বিশাল কনভয়ৰ নিৰ্বাচনৰ বতৰত জনতাৰ বাবে সাধাৰণ কথা, কাৰণ ষ্টাৰ কেম্পেইনাৰৰ ভিৰ লাগিছে অসমত। ব্যতিক্ৰম নহল যোৱাকালি দেওবাৰৰ দিনটো। কি এনডিএ কি কংগ্ৰেছ নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বহুকেইগৰাকী কেন্দ্ৰীয় নেতাই চলালে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ হৈ যোৱাকালি 3খন সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। এটা জৰুৰী খবৰ। ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰা হৈছে। ৰাজ্যজুৰি ঘোষণা কৰা হল ড্ৰাই ডে। ইলেকশ্যনৰ বাবে এই সিদ্ধান্ত। বিধানসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে। 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত বাহাল থাকিব নিৰ্দেশনা। এই সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপণী। 4 মেৰ ভোট গণনাৰ দিনটোত কামৰূপ মেট্ৰ' জিলাত ড্ৰাই ডে ঘোষণা। 4 মেত গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জাৰি কৰা হৈছে এই নিৰ্দেশনা। ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ, থলুৱা সুৰাৰ কাৰখানাও বন্ধ কৰাৰ নিৰ্দেশনা কামৰূপ মেট্ৰ' জিলা প্ৰশাসনৰ। নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। ৰাজ্যজুৰি ঘোষণা কৰা হৈছে ড্ৰাই ডে। পৰৱৰ্তী খবৰ। ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এতিয়া বিপদত পৰিছে কংগ্ৰেছ। কংগ্ৰেছক ক্ৰমান্বয়ে উভতি ধৰিছে বিজেপিৰ নেতাসকলে। কি মুখ্যমন্ত্ৰী, কি ৰিণিকী ভূঞা শৰ্মা, কি দিলীপ শইকীয়া, সকলোৱে এতিয়া কংগ্ৰেছক উভতি ধৰিছে। কংগ্ৰেছে নিৰ্বাচনী কোনো ইছ্যু পোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক লৈ এই ভুৱা নাটক কৰিছে কংগ্ৰেছে। ৰিণিকী ভূঞা শৰ্মাই লিখে শৰ্মা, কংগ্ৰেছে ভুৱা পাছপৰ্ট বনাই লিখিছে শৰ্মা। ব্ৰাড প্লেচত গুৱাহাটী বা ইণ্ডিয়াৰ পৰিৱৰ্তে লিখিছে ইণ্ডিয়ান। পাছপৰ্ট আটাইতকৈ ভেলিড ডকুমেণ্ট। পাছপৰ্টত ভুল হ'ব নোৱাৰে। পীযুষ হাজৰিকাই এইসমূহ ভুল দেখুৱাই দিছে। কংগ্ৰেছৰ এইবোৰ কাম বাটুলামি। MRZ নাম্বাৰটো ইটোৰ লগত সিটো নিমিলে। সম্পূৰ্ণ মিছা তথ্যৰে নাটক কৰিছে কংগ্ৰেছে। ইয়াৰ প্ৰত্যুত্তৰ 9 এপ্ৰিলত অসমৰ জনতাই নিশ্চয় দিব। AI ফটোশ্বপ কৰি মানুহক ভুল পথে নিব নোৱাৰি। পাছপৰ্টৰ উপাধি কৰবাত ভুল হ'ব পাৰে নেকি বুলি প্ৰশ্ন পীযুষৰ। মিছা কথা কোৱাটো কংগ্ৰেছৰ এতিয়া কৰ্মধৰ্ম হৈ পৰিছে। এজন মানুহৰ হেৰুৱা গল্ডেন পাছপৰ্টক লৈ কংগ্ৰেছে এইখন নাটক কৰিছে। জন্মৰ চনটোৰ ঠাইত 1996ৰ ঠাইত 1973। ৰিণিকী ভূঞা শৰ্মাৰ নামত কংগ্ৰেছে নাটক কৰিছে। কংগ্ৰেছে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল তাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। অন্য এটা খবৰ। কাছাৰৰ ভাৰত সীমান্তত বাংলাদেশীৰ দাদাগিৰি। ভাৰতীয় লোকৰ ওপৰত আক্ৰমণ। বাংলাদেশীৰ দাদাগিৰি এইবাৰ দেখিবলৈ পোৱা গৈছে। কাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশীৰ দাদাগিৰিৰ ঘটনা। ভাৰত বাংলাদেশ সীমান্তত ভাৰতীয় লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ। বাংলাদেশী দুৰ্বৃত্তৰ আক্ৰমণত আহত 3 গৰাকীকৈ ভাৰতীয় নাগৰিক। লাঠি চোকা অস্ত্ৰৰে ভাৰতীয় লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ বাংলাদেশীৰ। কোনোমতে নৈ সাঁতুৰি পাৰ হৈ প্ৰাণ ৰক্ষা কৰে ভাৰতীয় লোকসকলে। কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰ হৰিণনগৰত তীব্ৰ উত্তেজনাময় পৰিৱেশ।
এই ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি ওলাই আহিছে হৰিনগৰৰ শ শ স্থানীয় ভাৰতীয় নাগৰিক। ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ নামনিত শক্তিশালী হৈছে কংগ্ৰেছ 700 জনতা একেলগে যোগদান কৰিলে কংগ্ৰেছত নামনি অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ যোগদান কৰিয়ে সৃজন গ্ৰামত কংগ্ৰেছক জয় কৰোৱাৰ লক্ষ্য সৃজন গ্ৰামত পুৰুষ মহিলা নিৰ্বিশেষে দলে বলে আহিলে কংগ্ৰেছলৈ সমষ্টি আগ্ৰাসীৰ ৰূপত কংগ্ৰেছ দল 700 জনতাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত কৰিলে যোগদান কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বৃহৎ যোগদান কাৰ্যসূচী ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ সমগ্ৰ অসমত মাইকত আজান দিয়া বন্ধ কৰিব লাগিব অসমৰ সকলো মছজিদতে মাইকত আজান দিয়া বন্ধ কৰিব লাগে অসমৰ সকলো মছজিদতে মাইকত আজান দিয়া বন্ধ কৰিব লাগে মুখুততে ডাঙৰ খবৰ নতুন মুখ্যমন্ত্ৰী আহিলে মাইক বন্ধ কৰিবলৈ জনাম অনুৰোধ ধেমাজিত কোনো মছজিদতে মাইকত আজান নিদিয়ে ধেমাজিত হিন্দু মুছলমানে সম্প্ৰীতিৰে বাস কৰে ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ অথলে যাব নেকি মুখ্যমন্ত্ৰীৰ সকলো প্ৰচেষ্টা কাক কিমান ৰক্ষণাবেক্ষণ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি থৰক বৰক বিজেপিৰ ভেটি নামনিতো নাই খবল স্থিতি বিজেপিক সহযোগিতা নকৰে এজেপি কৰ্মীয়ে গৰুচৰৰ প্ৰসংগয়ো খলঠেকত পেলাইছে বিজেপিক ডুবাইছে এক্সিডেণ্টেল মিনিষ্টাৰে ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ এটা ভুল কৰিলে প্ৰাৰ্থিত্ব বাতিল হ'ব প্ৰাৰ্থীৰ হিমন্তৰ পৰা গৌৰৱলৈকে কাঢ়া নজৰ নিৰ্বাচন আয়োগৰ এটা ভুল কৰিলে প্ৰাৰ্থিত্ব বাতিল হ'ব প্ৰাৰ্থীৰ এটা ভুল কৰিলে নিৰ্বাচনৰ পৰা বঞ্চিত হ'ব প্ৰাৰ্থী অসমৰ নিৰ্বাচনক লৈ কঠোৰ নিৰ্বাচন আয়োগ নিৰ্বাচনী ব্যয় 40 লাখৰ অতিক্ৰম কৰিলে বিপদ অনিবাৰ্য 40 লাখ টকাৰ অতিক্ৰম কৰিলে বাতিল হ'ব মনোনয়ন পত্ৰ কোনেও নিৰ্ধাৰিত ব্যয়তকৈ বেছি ব্যয় কৰিব নোৱাৰিব প্ৰাৰ্থীৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক চামকাৰু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা সন্দীপনলৈ সকা ছিংগাপুৰ আদালতৰ চূড়ান্ত ৰায়দানত কি আছে জুবিন গাৰ্গৰ মৃত্যুৰ স্বাভাৱিক মৃত্যু আছিলে চামকাৰু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা সন্দীপনলৈ সকা আদালতৰ এই মুহূৰ্ততে ডাঙৰ খবৰ জুবিনক হত্যাৰ কোনো তথ্য প্ৰমাণ নাই পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাছিলে ছিংগাপুৰত হত্যা কৰা হোৱা নাছিলে জুবিন গাৰ্গক এয়া এক স্বাভাৱিক মৃত্যু আছিলে ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ 26ৰ মহাৰণত বিজেপি পৰাস্ত হ'ব জয়ী হ'ব কংগ্ৰেছে এবাৰ যুঁজ হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত বিজেপিক পৰাস্ত কৰিব 26ৰ ৰণত জয়ী হ'ব কংগ্ৰেছৰ বিজেপি বনাম কংগ্ৰেছ নহয় এবাৰ যুঁজ হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত বিজেপিক পৰাস্ত কৰিব ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ ভাষণ দি থাকোতে ভাঙিল মঞ্চ চেয়াৰমেন আলীৰ সভাত অথন্তৰ এই মুহূৰ্ততে ডাঙৰ খবৰ আহি পৰিছে চেয়াৰমেন আলীৰ সভাত হাহাকাৰ ভাষণ দি থকাৰ সময়তে ভাঙি পৰিলে মঞ্চ মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমেন আলীৰ সভাৰ এই ঘটনা ভাষণ দি থকাৰ সময়তে ভাঙি পৰিলে মঞ্চ চেয়াৰমেন আলীৰ সভাত হাহাকাৰ ভাষণ দি থকা অৱস্থাত হঠাৎ মঞ্চ ভাঙি পৰিলে চেয়াৰমেন আলী আহমেদৰ কলগাছিয়া পাট বজাৰত চলি আছিল নিৰ্বাচনী সভা মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমেন আলীৰ সভাৰ এই ঘটনা কলগাছিয়া পাট বজাৰত চলি আছিল নিৰ্বাচনী সভা